আজি আমি সোশ্যাল সায়েন্সৰ পাঠ নম্বৰ 4 দেশ মহাদেশৰ কথা জাপান এই চেপ্টাৰটোৰ আটাইকেইটা অনুশীলনৰ উত্তৰ কৰিম তেন্তে পলা ভিডিওটো আৰম্ভ কৰো তোমালোকে ভিডিওটো হেকলৈ চাবা আৰু যদি ভিডিওটো তোমালোকৰ বাবে উপযোগী হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক বাটনটো ক্লিক কৰি দিবা ভিডিওটো আৰম্ভণি কৰাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ তোমালোকৰ যিখন কৰ্মপুথি আছে কৰ্মপুথিৰ এইকেইটা এনসাৰো মই এই ভিডিওটোৰ মাধ্যমেৰে তোমালোকক ধুনীয়াকৈ কৈ দিম সো তোমালোকে চিন্তা কৰিব নালাগে মোৰ চেনেলটোতে তোমালোকে আটাইকেইটা চেপ্টাৰৰ উত্তৰ পাই যাবা মাত্ৰ অপেক্ষা কৰা সো অনুশীলনী 1 ত এনেকৈ দিয়া আছে কোৱেশ্চন কেইটা চাই লোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি আমাৰ পৃথিৱীখনত মুঠ 7খন মহাদেশ আছে আৰু এই মহাদেশ কেইখনৰ নাম হ'ল এছিয়া মহাদেশ তোমালোকে মহাদেশ ওৰ্ডটো দি দিব পাৰা ইউৰোপ মহাদেশ আফ্ৰিকা মহাদেশ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা তাৰ পিছৰ প্ৰশ্নটো তোমালোকে দিছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি সেইখন হৈছে এণ্টাৰ্কটিকা মহাদেশ আমাৰ পৃথিৱীখনৰ একেবাৰে দক্ষিণ অংশত আছে এইখন মহাদেশ বেছিভাগ বৰফেৰে আবৃত তাৰ পিছৰ প্ৰশ্নটো দিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি এইখন পৰ্বতমালা হৈছে এণ্ডিছ পৰ্বতমালা তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন এইখন হৈছে সাহাৰা মৰুভূমি যিখন ক'ত আছে আফ্ৰিকা মহাদেশত আছে তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সেইখন হৈছে নীল নদী এইখন আমেৰিকাত আছে পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ বহল নদীখন হৈছে এইটো এমাজন নদী এইখন বহল গৈছে ঠিক আছে এইটো হ'ল বহল নদী আৰু নীল নদী হৈছে আমাৰ দীঘল নদী পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি সেইখন হৈছে এছিয়া মহাদেশ য'ত আমাৰ প্ৰিয় ভাৰতবৰ্ষ অৱস্থিত তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ চমুটোকা লিখা এছিয়া মহাদেশ মই লিখি দিছোঁ তোমালোকক উত্তৰটোলৈ চোৱা এছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু জনবহুল মহাদেশ ইয়াত ভাৰত চীন জাপান ৰাছিয়া আদিৰ দৰে বহুতো দেশ আছে ই বিশ্বৰ প্ৰাচীন সভ্যতাৰ উৎসস্থল এইখিনি লিখি দিবা তোমালোকে যদি পাৰা আৰু অলপ বহলাই লিখিবা তাৰপিছত চমুটোকালৈ আহিছোঁ ইউৰোপ মহাদেশ হৈছে উন্নত দেশসমূহৰে সমৃদ্ধ এখন মহাদেশ ইয়াত ইংলেণ্ড ফ্ৰান্স জাৰ্মানী ইটালী আদি দেশ আছে বিজ্ঞান শিল্প আৰু দৰ্শনত ইউৰোপৰ বিশেষ অৱদান আছে তাৰপিছত চমুটোকালৈ আহিছোঁ আফ্ৰিকা মহাদেশ আফ্ৰিকা হৈছে পৃথিৱীৰ তৃতীয় ডাঙৰ মহাদেশ ইয়াত সাহাৰা মৰুভূমি নাইল নদী আৰু বহুতো প্ৰাকৃতিক সম্পদ থকা দেশ আছে আফ্ৰিকা বনাঞ্চল আৰু জংলী জীৱৰ বাবে জনাজাত জংঘলী বুলি দিবা তোমালোকে এনেকৈ দিবা বা তোমালোকে এইটো জংঘলী নদী বনৰীয়া বুলি দিবা বনৰীয়া জীৱৰ বাবে জনাজাত তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ উত্তৰ আমেৰিকা মহাদেশত যুক্তৰাষ্ট্ৰ কানাডা মেক্সিকো আদিৰ দৰে উন্নত দেশ আছে ই বহু জাতি ভাষা আৰু সংস্কৃতিৰে সমৃদ্ধ এই মহাদেশৰ প্ৰাকৃতিক দৃশ্য আৰু প্ৰযুক্তিগত উন্নয়ন বিশেষ গুৰুত্বপূৰ্ণ
এইবাৰ আমি আহিছোঁ অনুশীলনী 2 লৈ তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া। জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা। 1 নম্বৰটো দিবা জাপান এখন দিবা দেই, এইটো এটা নহ'ব, এখন দিবা দ্বীপ দেশ যি প্ৰশান্ত মহাসাগৰত অৱস্থিত। 2 নম্বৰ দিবা ই এক উন্নত আৰু উচ্চ প্ৰযুক্তিৰ দেশ, বিশেষকৈ ইলেক্ট্ৰনিক আৰু গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীত আছে। খ নম্বৰ প্ৰশ্নটো জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? এইটো হৈছে হংছু দ্বীপ। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। সেইটো হৈছে কাণ্টো সমতল ভূমি। জাপানত অনুভূত ঋতুকেইটা কি কি? জাপানত বিশেষকৈ 4টা ঋতু আছে, গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। তোমালোকে শৰৎ ঋতুটো এনেকৈও লিখিব পাৰা। তাৰ প্ৰশ্নটো আহিছোঁ পিছৰ কোনটো ঋতুক ফল বুলি কোৱা হয়? শৰৎ ঋতুক ফল বুলি কোৱা হয়, FALL। এইটো ঋতুটো ঠিক কৰি ল'বা, এইটো ৰি দিব। তাৰ পৰৱৰ্তী প্ৰশ্নটো জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? উত্তৰ ক'ত ক'ত পোৱা যায় মই দি দিছোঁ তোমালোকক, তোমালোকে এনেকৈ লিখিবা হাক্কাইডো আৰু উত্তৰ হংছুত সৰলবৰ্গীয় গছ পোৱা যায়। তাৰপিছত আমি এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। দ্বিতীয় বুলি দিবা তোমালোকে। জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? জাপানৰ বেছিভাগ মানুহে চিন্ত ধৰ্ম পালন কৰে আৰু বৌদ্ধ ধৰ্মৰো পালন কৰে। পিছৰ প্ৰশ্নটো আছিলে আমাৰ জাপানত শিক্ষিতৰ হাৰ কিমান? এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। এইটো প্ৰশ্নৰ উত্তৰ হ'ব জাপানত শিক্ষিতৰ হাৰ 99%, অত্যন্ত উচ্চ হয়। অৰ্থাৎ জাপানৰ প্ৰাপ্তবয়স্ক লোকসকলৰ প্ৰায় সকলোৱে পঢ়িব আৰু লিখিব পাৰে। এই উচ্চ শিক্ষিতৰ হাৰৰ পিছত জাপানৰ উন্নত শিক্ষা ব্যৱস্থা, কঠোৰ শৃংখলা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। দেখিছেনে জাপানৰ বহুত শিক্ষিতৰ হাৰ পৃথিৱীৰ ভিতৰতে। পিছৰ প্ৰশ্নটো আছিলে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? উত্তৰটো তোমালোকে ধুনীয়াকৈ এনেকৈ লিখিবা জাপানক দ্বীপ দেশ আইলেণ্ড কাণ্ট্ৰি বুলি কোৱা হয় কাৰণ জাপানত মূলতঃ দ্বীপ, হংকু, হোক্কাইডো, চিকুকু এইখিনি গোটেইখিনি কথা লিখিবা। আৰু 6800তকৈও অধিক সৰু সৰু দ্বীপ মিলাই সম্পূৰ্ণৰূপে সাগৰেৰে ঘেৰি থকা এখন দেশ। এই দ্বীপসমূহ প্ৰশান্ত মহাসাগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু কোনো অংশই মূল ভূখণ্ডৰ সৈতে স্থলপথেৰে সংযুক্ত নহয়। সেয়ে সম্পূৰ্ণভাৱে পানীৰে ঘেৰি থকা বা আৱৰি থকা বাবে জাপানক দ্বীপৰাষ্ট্ৰ বুলিও কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো দিছে তোমালোকক জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। তোমালোকে এই এনচাৰটো কিতাপৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা। ইয়াত দিয়া দেখিছেনে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। এইখিনিৰ পৰা এইখিনিলৈ বা ইয়ালৈ লিখিলে তোমালোকে ধুনীয়াকৈ এই কুৱেশ্যনটোৰ উত্তৰ পাই যাবা। এতিয়া তোমালোকক পেজ নম্বৰ 39ত কি কৰিছে দলীয় কাৰ্য দিছে, দলগত কাৰ্য। ঠিক আছে, দলগত বুলি দিবা। ভূচিত্ৰ বুলি চাই দলত আলোচনা কৰি লিখিব দিছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি। তোমালোকে ইতিমধ্যে পাই আহিছা যদিও তোমালোকে ভূচিত্ৰাৱলীৰ সহায় ল'বা। সহায় লৈ এই কুৱেশ্যনটো এনচাৰ কৰিবা শিক্ষকৰ আগত, ঠিক আছে, সন্মুখত। আৰু মই হ'লেও এনচাৰকেইটা তোমালোকক দিয়েই দিছোঁ। পৃথিৱীৰ 7খন প্ৰধান মহাদেশ আছে, এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা। খ নম্বৰটো তোমালোকক প্ৰশ্ন দিছে
বিষুৱ ৰেখা আৰু কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে তোমালোকে নিশ্চয় জানা এখন হৈছে আমাৰ পৃথিৱী এনেকৈ গৈছে বিষুৱ ৰেখা মকৰ সংক্ৰান্তি আৰু কৰ্কট সংক্ৰান্তি এনেকৈ গৈছে নহয় এতিয়া কোন কেইখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে তোমালোকক লিখিব দিছে কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে তিনিডাল ৰেখা তোমালোকক মই এইটো ধাৰণা দিবৰ কাৰণে উত্তৰটো এনেকৈ লিখি দিছোঁ চোৱা বিষুৱ ৰেখা কিহৰ মাজে গৈছে এছিয়া আফ্ৰিকা দক্ষিণ আমেৰিকা তাৰপিছত কৰ্কট ক্ৰান্তি এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা আৰু মকৰ ক্ৰান্তি আফ্ৰিকা অষ্ট্ৰেলিয়া দক্ষিণ আমেৰিকা চোৱা এছিয়া ইয়াত আছে কিন্তু ইয়াত নাই গতিকে এছিয়াৰ মাজেৰে তিনিডাল ৰেখা পাৰ হৈ যোৱা নাই ঠিক আছে কিন্তু চোৱা আফ্ৰিকালৈ চোৱা আফ্ৰিকা বিষুৱ ৰেখাও গৈছে আফ্ৰিকাত কৰ্কট ক্ৰান্তি ৰেখাও গৈছে আৰু কি গৈছে মকৰ ক্ৰান্তি ৰেখাও গৈছে গতিকে কি হ'ব এই প্ৰশ্নটোৰ উত্তৰ হ'ব আফ্ৰিকা এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে তিনিডাল ৰেখা পাৰ হৈ গৈছে যদি তোমালোকক পৰীক্ষাত দিয়ে যে বিষুৱ ৰেখা কোন কেইখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে তোমালোকে তেতিয়া উত্তৰবোৰ এনেকৈ লিখিব পাৰিবা কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হ'ব কোনটো আফ্ৰিকা পিছত আৰু এটা প্ৰশ্ন দিছে পানামা যুঁজকে কোন মহাদেশক লোক লগাইছে পানামা যুঁজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক লোক লগাইছে তাৰপিছৰ প্ৰশ্ন দিছে ভাবি উলিওৱা বুলি দিছে তোমালোকক 39 পেজৰ তলৰ ফালে আমি ৰেলগাড়ী বা বাছেৰে অসমৰ পৰা জাপানলৈ যাব পাৰিমনে এটোটো উত্তৰটো হ'ব কি নিশ্চয় নোৱাৰো আমি ৰেলগাড়ী বা বাছেৰে জাপানলৈ যাব নোৱাৰো কাৰণ জাপান এখন দ্বীপ দেশ চাৰিওফালে সাগৰে ঘেৰি আছে বিমান বা জলযানৰ বা জাহাজৰ প্ৰয়োজন হ'ব ক'ত গ'লে জাপানলৈ গ'লে আৰু এটা প্ৰশ্ন দিছে জাপান পাবলৈ কোন কেইখন দেশ পাৰ হৈ যাব লাগিব বুলি সুধিছে সো অসমৰ পৰা যদি আমি স্থলৰ পথেৰে যাত্ৰা কৰিবলৈ যাওঁ তেতিয়াতো এইটো সম্ভৱ নহয় যদি সম্ভৱ হ'লেতেন তেতিয়া কি হ'লে মই এইটো লিখি দিছোঁ কিন্তু আমি স্থলৰ এৰিয়াত প্ৰশ্ন স্পেচিফিকলি উল্লেখ কৰা নাই যে তোমালোকে আকাশ মাৰ্গেৰে যাবা নে পানীৰে যাবা সাগৰেৰে যাবা নে তোমালোকে স্থলভূমিৰে যাবা উল্লেখ কৰা নাই গতিকে মই এই এনসাৰটো তোমালোকক এনেদৰে লিখি দিছোঁ তোমালোকে স্থলপথেৰে কেইখনৰে যাব লাগিব আৰু জলপথেৰে গ'লেও তোমালোকে সাগৰেৰে যাব লাগিব আৰু ওপৰেৰে গ'লে এনেকৈ তোমালোকে যাব লাগিব মই এই উত্তৰটো এনেকৈ লিখিছোঁ শিক্ষকৰ তোমালোকে সহায় ল'বা নিৰ্ভৰ কৰে পথৰ বাছনিৰ ওপৰত বিশেষকৈ বিমান বা জাহাজ ব্যৱহাৰ কৰিলে দেশৰ সংখ্যা কম হ'ব পাৰে ৰেসপেক্টেড ভিউৱাৰ্ছসকল এতিয়া আমি আলোচনা কৰিম তোমালোক কৰ্মপুথিত যিকেইটা কুৱেশ্যন দিয়া আছে এই কৰ্মপুথিৰ কুৱেশ্যনকেইটাৰ এনসাৰ কৰিম তোমালোকে ফটাফটছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া থকামতে 1 নম্বৰ কুৱেশ্যনটো হৈছে মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাধিক্ৰমে দেশসমূহৰ নাম লিখি অহা 1 নম্বৰ এছিয়া 2 নম্বৰ হ'ব আফ্ৰিকা 3 নম্বৰ উত্তৰ আমেৰিকা 4 নম্বৰ দক্ষিণ আমেৰিকা 5 নম্বৰ এণ্টাৰ্কটিকা বা এণ্টাৰ্কটিকা বুলি কয় 6 ইউৰোপ 7 নম্বৰ অষ্ট্ৰেলিয়া সো 2 নম্বৰটোলৈ আহিছোঁ 2 নম্বৰটো দিছে তলত দিয়া মানচিত্ৰখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখা মই 1 নম্বৰটোৰ নামকেইটা লিখি দিলোৱে এতিয়া তোমালোকে ইয়াতো কেনেকৈ লিখিবা এটো হ'ব দক্ষিণ আমেৰিকা এটো হ'ব উত্তৰ আমেৰিকা এটো কি হ'ব এণ্টাৰ্কটিকা ঠিক আছে তাৰ পিছতে ইউৰোপ লিখিব লাগিব এটো অষ্ট্ৰেলিয়া হ'ব ঠিক আছে এয়া হ'ব এছিয়া বুজি পাইছানে এনেকৈ তোমালোকে লিখিবা এইখিনি হ'ব কি আফ্ৰিকা হ'ব ঠিক আছে এইবিলাক ইউৰোপ হ'ব ইউৰোপীয় দেশ নেক্সট 3 নম্বৰ প্ৰশ্নটো লক্ষ্য কৰা বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰ অংকন কৰা তোমালোকে এই বিন্দুবিলাক দেখিছা এইবিলাক সব ধুনীয়াকৈ সংযোগ কৰি দিবা শিক্ষকক দেখুৱাবা দেই এইবিলাক সংযোগ কৰি দিবা এইবিলাক বিন্দুবিলাক সব সংযোগ কৰি দিলে হৈ গ'ল পিছত চোৱা জাপান সম্পূৰ্ণৰূপে তলত দিয়া শুদ্ধ উক্তিবোৰৰ জাপান সম্পৰ্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষত চিনটো পূৰ কৰা ভিতৰৰ চিনটো পূৰ কৰিবলৈ জাপান এখন কৃষি প্ৰধান দেশ এটো নহয় জাপান সম্পূৰ্ণৰূপে দ্বীপ দেশ yes জাপান সম্পূৰ্ণৰূপে দ্বীপ দেশ জাপানত বৰষুণ একেবাৰে নহয় জাপানত অৰণ্য দেখা নাযায় একচুৱেলি দেখা যায় জাপানত ভূমিকম্প প্ৰৱণ দেশ এটো শুদ্ধ হ'ব
এতিয়া মই তোমালোকক এটা হোমৱৰ্ক দিছোঁ জাপানত বৰষুণ একেবাৰে হয় নহয় বুলি দিছে এইটো তোমালোকক মই হোমৱৰ্ক দিছোঁ মই জানো যদিও তোমালোকক কমেণ্ট বক্সত দিম তোমালোকে এইটো হোমৱৰ্ক দিছোঁ তোমালোকে নিজে পঢ়ি এই কুৱেশ্যনটো এনচাৰ কৰিবা